আমি এইদৰে আহোঁতে ট্ৰেইনত আহিছিলোঁ আৰু আমাৰ যাত্ৰাটো বহুত আনন্দদায়ক আছিল, উল্লাসৰ আছিল, ৰোমাঞ্চকৰ যাত্ৰা আছিল, বৰ আমোদজনক আছিল। আমাৰ ডাব্বাটোত সিমান এটা মানুহ নাছিল। মই আছিলোঁ, দাদা আছিল, প্ৰণৱনাথ আছিল, নীলকণ্ঠনাথ ছাৰ আছিল, বুবুলকা আছিল। বুবুলকাই আমাক ধুনীয়াকৈ গাইড কৰি লৈ আহিছিল আৰু এইবিলাক নেচাৰেল ভিউ আপোনালোকে দেখা পাইছে। আমি ট্ৰেইনৰ পৰা ভিডিঅ' কৰিছোঁ মই। এইবিলাক নেচাৰেল ভিউ আমি অৰিজিনেলি দেখা পাইছোঁ। অৰিজিনেলি কি ক'ম, কেনেকুৱা এটা ভাইবছ। আৰু ৩৭টা সুৰংগৰ মাজেৰে আমি ট্ৰেইনত জাৰ্ণি কৰিছোঁ। তাৰ পৰা আহিছোঁ আমি ৩৭টা সুৰংগ পাৰ কৰি আহিছোঁ। সেই সুৰংগকেইটাত আপোনালোকক কি ক'ম, কেনেকুৱা এটা ফিল হৈছিল, গৰম ভাইবছ এটা আহিছিল তাৰ ভিতৰত। সেই সুৰংগ পোৱাৰ লগে লগে আন্ধাৰ হৈ যায়, চিন্তা সোমাই আছে, মানসিক টেনশ্যনত ভুগি আছে, তেতিয়াহ'লে আপুনি আজিয়েই ভ্ৰমণলৈ যাওক। ভ্ৰমণত আছে আনন্দ। ভ্ৰমণত আপুনি শিকিব পাৰিব, জানিব পাৰিব, কিছু কথা বুজিব পাৰিব। আমাক বুবুলকাই ধুনীয়াকৈ গাইড কৰি লৈ আহিছিল। এইবিলাক ঠাই আমি দেখা পাইছিলোঁ পাহাৰৰ মাজে মাজে, সুৰংগৰ মাজে মাজে। সঁচাকৈ এই যাত্ৰা বৰ ৰোমাঞ্চকৰ আছিল। এইদৰে আমি ট্ৰেইনৰ ডাব্বাৰ ভিতৰত, প্ৰণৱে ওপৰত শুই আছিল আৰু প্ৰণৱে কৈছে শুই ভাল লাগিছে তাৰ বোলে। সি এইদৰে বহু সময় শুইছে। তাৰপিছত এইজন চাচাজী আছিল আমাৰ লগত আৰু আমাক ধুনীয়াকৈ নীল ছাৰে আমাক গাইড কৰি লৈ আহিছিল। আৰু এয়া হৈছে আমাৰ হোটেল ৰুমৰ ভিতৰৰ পৰা ভিউ। আপোনালোকে চাওক, এয়া হোটেল ৰুমৰ ভিতৰৰ পৰা। তেতিয়া বৰষুণ অহাৰ সময় হৈছিল। তেতিয়াৰ ভিউ চাওক আপোনালোকে। এখন খিৰিকী আমি ৰাতি খুলি ৰাখিছিলোঁ আৰু এই সময়খিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই সময়খিনিত আছিল আনন্দ, উল্লাস, ৰোমাঞ্চকৰ। ৰাতিপুৱাই আকৌ আমাৰ ট্ৰেইন আছিল ৬:২০। তাৰপিছত আমি ভাবি আছিলোঁ যে ৰাতিপুৱা কেতিয়া হ'ব। আৰু যেতিয়া আমি ফ্লাইটৰ পৰা নামিছিলোঁ, এখন অ'টো আমি ভাড়া কৰি লৈছিলোঁ। অ'টোখন আমাক কম পইচাতে আমাক বহুত ঠাই দেখুৱাইছে। মানে CNG গেছত চলে বুলি কৈছিল অ'টোখন। যদি আপোনালোকে ত্ৰিপুৰা আহিম বুলি ভাবিছে, এজন দাদা আছে, নাম কি আছে? শিৱল ঘোষ। इसका এই অ'টো হে, তো এখেতৰ এখন অ'টো আছে। আপোনালোকে এই অ'টোখনতে ত্ৰিপুৰাখন ভ্ৰমণ কৰিব পাৰিব, ঘূৰিব পাৰিব। গতিকে বহুত ভাল লাগিব। আৰু ফোন নম্বৰটো দিয়া যাব, মানে আমি লিখি দিছোঁ, তলত কেপশ্যনত লিখি দিছোঁ ফোন নম্বৰটো। এইদৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা। আৰু আপোনালোকক এটা ভিউ দেখাবলৈ বিচাৰিছোঁ ফ্লাইটৰ ভিতৰৰ পৰা। এটা আপোনালোকক গুৱাহাটীৰ দৃশ্য, এটা অপূৰ্ব দৃশ্য এটা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া ফ্লাইটৰ ভিতৰৰ পৰা গুৱাহাটীৰ এটা অপূৰ্ব দৃশ্য। আপোনালোকে চাওক, গুৱাহাটীখন কিমানেই ধুনীয়া, ওপৰৰ পৰা ইমানেই ভাল লাগিছে আমাৰ। এইখনেই গুৱাহাটী, আমাৰ আপোন গুৱাহাটীখন। চাওক আপোনালোকে ফ্লাইটৰ ভিতৰৰ পৰা। এয়া গুৱাহাটী, ব্ৰহ্মপুত্ৰ নদী এইটো। তাৰপিছত এইবিলাক ঘৰবিলাক, গাড়ীবিলাক। এইদৰে চাওক কি সুন্দৰ ভিউ। ট্ৰেইনৰ 14 ঘণ্টীয়া জাৰ্ণিটোত আমাৰ বৰিং ফিল হৈছিল মাজতে। তাৰপিছত এইদৰে আমাক খাবলৈ দিছিল চুপাৰী আৰু জৰ্দা। এইদৰে আমি যাত্ৰাপথত বহু কথা শিকিব পাৰিলোঁ, বহু কথা বুজিব পাৰিলোঁ। আৰু মই ধন্যবাদ জনাইছোঁ নীলকণ্ঠনাথ ছাৰক, ধন্যবাদ জনাইছোঁ বুবুলকাক। বহু কথা আমাক শিকাইছিল, গাইড কৰিছিল। জীৱনটো কেনেকুৱা, আচলতে জীৱনত কেনেকৈ আগবাঢ়িব পাৰি, কিছুমান কথা প্ৰেক্টিকেলি আমি বুজি পাইছিলোঁ। পাহৰিছিলোঁৱে। এইদৰে আমি এখন টেম্পুত, সিদিনা মানে ইলেকশ্যনৰ বতৰৰ বাবে গাড়ী নাছিল, ৰাজপথত বাছ নাছিল, কোনো ধৰণৰ গাড়ী নাছিল, গোটেইবিলাক গাড়ী ভৰ্তি। গতিকে আমি এখন এইদৰে টেম্পু এখনত উঠি আমি জালুকবাৰী পাইছিলোঁ। মনত থাকিব। এয়া হোটেল ৰুমৰ ভিউ। আৰু প্ৰণৱে এনেকৈ ভাগৰি গৈছে। তাৰপিছত এয়া নীল ছাৰ। আমি অকণমান কিবাকিবি বাদাম, কিচমিচ এইবিলাক খালোঁ। বুবুলকাই কিবা পইচা হিচাপ কৰি আছে, দাদাই কিবা মোবাইলত চাই আছে ভিডিঅ'বিলাক। আৰু এইটো হোটেল ৰুমৰ পৰা ভিউ। আৰু আমাক এইজন মানুহে গাইড কৰিছিল। এইজনে হৈছে আমাৰ বুবুলকা। সুন্দৰকৈ আমাক গাইড কৰি লৈ আহিছিল আৰু বুজাই আহিছিল কথাবোৰ। জীৱনটো কেনেকুৱা, জীৱনত কেনেকৈ আগবাঢ়িব পাৰি। আমি ৰৈ থাকিব নালাগে, গৈ থাকিব লাগে। আচলতে এইটো বহুত ডাঙৰ কথা শিকিছিলোঁ আমি। ক'তো ৰৈ থাকিব নালাগে, আমি গৈ থাকিব লাগে। ভাল লাগে।